নমস্কাৰ, আজি হৈছে ২৬ মে'। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যৰ ৰাজকোষত ভয়ংকৰ অৰাজকতা। হিচাপ নাই ৰাজকোষৰ ২০,৭৩৬ কোটি টকা। ৫২টা বিভাগে দিয়া নাই পুঁজি ব্যয়ৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ। কেগৰ প্ৰতিবেদনত উন্মোচন হৈছে এই বিস্ফোৰক তথ্য। ৫২টা বিভাগে দাখিল নকৰিলে ২০,৭৩৬ কোটি টকা ব্যয়ৰ প্ৰমাণ পত্ৰ। বিভাগকেইটা হৈছে বিত্ত, শিক্ষা, সমাজ কল্যাণ, ভৈয়াম জনজাতি আৰু সচিবালয় প্ৰশাসন। বিত্ত বিভাগে ৪,০৬৭ কোটি টকা ব্যয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰা নাই আৰু ভৈয়াম জনজাতি বিভাগে দাখিল নকৰিলে ১,৯৮৭ কোটি টকা ব্যয়ৰ প্ৰমাণ পত্ৰ আৰু শিক্ষা বিভাগে দাখিল নকৰিলে ১,৯০৯ কোটি টকা ব্যয়ৰ প্ৰমাণ পত্ৰ। আনপিনে সমাজ কল্যাণে দিব পৰা নাই ১,৭৬৪ কোটি টকা ব্যয়ৰ প্ৰমাণ পত্ৰ। সচিবালয় প্ৰশাসনেও দিয়া নাই ১,৪৫৬ কোটি টকা ব্যয়ৰ প্ৰমাণ পত্ৰ। আগবঢ়াইছোঁ আন এটা খবৰ। অসমত আহি গ'ল UCC। বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান। বাল্য বিবাহ কৰিলেই যাব লাগিব জেলত। বাল্য বিবাহ কৰোৱা যুৱক যুৱতী পিতৃ মাতৃ হ'ব শাস্তিৰ সন্মুখীন। ৰাজ্যত কঠোৰভাৱে আহি গ'ল UCC। বিবাহৰ বাবে কইনাৰ ন্যূনতম বয়স ১৮ বছৰ আৰু দৰাৰ বয়স ২১ বছৰ হ'ব লাগিব। উপপঞ্জীয়কৰ জৰিয়তে বিবাহ পঞ্জীয়ন কৰিব লাগিব। আনপিনে লিভিনত থকা দম্পতীয় নাম পঞ্জীয়ন কৰিব লাগিব। আইন উলংঘা কৰিলে সন্মুখীন হ'ব পাৰে শাস্তিৰ। ভাৰতীয় ন্যায় সংহিতা আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬ অধীনত হ'ব শাস্তিৰ বিধান। ভাৰতীয় ন্যায় সংহিতা আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬ অধীনত হ'ব শাস্তিৰ বিধান। হ'ব পাৰে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু লগতে ১ লাখ টকা জৰিমনা ভৰিব লাগিব আৰু বহু বিবাহ কৰিলেও ৭ বছৰ হ'ব জেল। প্ৰতাৰণা আৰু বলপূৰ্বক বিবাহ কৰালে ৭ বছৰ জেলৰ লগতে ভৰিব লাগিব জৰিমনা। আজি বিধানসভাত উত্থাপন হ'ল UCC। এই আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব কঠোৰতম অভিযান। ইয়াৰ পাছৰ খবৰ। অহা ২ আগষ্টৰ পৰা দেশজুৰি হ'ব লোকপিয়ল। প্ৰায় ১৫ বছৰ পাছত ৰাজ্যজুৰি হ'বলৈ গৈ আছে লোকপিয়ল। সমগ্ৰ ৰাজ্যত অহা ২ আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। সমগ্ৰ ৰাজ্যতে অহা ২ আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। ১৭ আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। ১৫ ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল। ২০১১ চনত হৈছিল দেশজুৰি লোকপিয়ল। SC পৰ্টেল যোগে নাগৰিকে নিজে তথ্য দাখিল কৰিব পাৰিব। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে ৮৫,০০০ গণনাকাৰী বিষয়া। লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য। দেশৰ জনসংখ্যা জানিবলৈ কৰা হয় লোকপিয়ল। কিমান মানুহ গাঁৱত থাকে, কিমান মানুহ চহৰত থাকে সেয়া বুজিবলৈ কৰা হয় লোকপিয়ল। শিক্ষা, চিকিৎসা, ৰাস্তা আদি পৰিকল্পনা কৰিবলৈ আৰু চৰকাৰী আঁচনি ক'ত বেছি প্ৰয়োজন সেয়া নিৰ্ধাৰণ কৰিবলৈ। লগতে চাকৰি, অৰ্থনৈতিক উন্নয়ন আদি বিভিন্ন কাৰকৰ বাবে কৰা হয় জনগণনা। ভাৰতত সাধাৰণতে ১০ বছৰত এবাৰ হয় লোকপিয়ল। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। গোৱালপাৰাত ঘোষণা কৰা হ'ল উচ্ছেদ অভিযান। গোৱালপাৰাৰ পৰা আৰম্ভ হ'ব হিমন্ত চৰকাৰৰ উচ্ছেদ অভিযান। এইবাৰ গোৱালপাৰা পশ্চিমৰ পৰা আৰম্ভ হ'ব উচ্ছেদ। গোৱালপাৰাত বন্ধ হ'ব লাভ জেহাদ। অবৈধ মাদ্ৰাছাও কৰা হ'ব বন্ধ। গোৱালপাৰা উচ্ছেদক লৈ এই বৃহৎ ঘোষণা কৰিছে পশ্চিম গোৱালপাৰা বিধায়কে। অসমৰ উচ্ছেদ চৰকাৰে গোৱালপাৰাৰ পৰা আৰম্ভ কৰিব বুলি মন্তব্য কৰিছে বিধায়ক পবিত্ৰ ৰাভাই। আন এটা খবৰ। এইবাৰৰ বকৰীদত নহ'ব গৰু কুৰবানী। এটা দুটা নহয় ৩৬০টা মছজিদ কমিটিয়ে ল'লে সমূহীয়া সিদ্ধান্ত। ঈদত গৰু কুৰবানী নিষিদ্ধ ঘোষণা কৰিছে বৃহত্তৰ অঞ্চলৰ মুছলমান জনতাই। মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সৰ্বাত্মক সঁহাৰি মুছলমান সমাজৰ। গৰুৰ পৰিৱৰ্তে ভেড়া, ছাগলী আৰু মুৰ্গী ব্যৱহাৰ কৰিব কুৰবানীত। মুছলমান জনতালৈ বৃহৎ আহ্বান ৩৬০খন কমিটিৰ। মুছলমান জনতালৈ এই বৃহৎ আহ্বান ৩৬০খন কমিটিৰ। বৃহত্তৰ লংকা অঞ্চলত গৰু কুৰবানী বন্ধ কৰিলে হাজাৰ হাজাৰ জনতাই। ইয়াৰ পাছৰ খবৰ। ৩০% দৰমহা কৰ্তন কৰা কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা নকৰিব। কংগ্ৰেছক এই তোলাধোনা পীযুষ হাজৰিকাৰ। কংগ্ৰেছৰ চৰকাৰ থকা হিমাচলত ৩০% দৰমহা কৰ্তন কৰা হৈছে। আমি অসমত অষ্টম দৰমহা আয়োগমতে দৰমহা দিছোঁ। দুদিন পূৰ্বলৈকে পশ্চিমবংগত ষষ্ঠ দৰমহা আয়োগে চলি আছিল। সেয়ে কংগ্ৰেছ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিলে ভাল নেদেখি। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা থকা বাবেহে মূল্যবৃদ্ধিৰ পৰা জনতা বাচিছে। দক্ষিণ এছিয়াৰ সকলো দেশৰ ভিতৰতে ভাৰততে তেওঁৰ দক্ষিণ এছিয়াৰ সকলো দেশৰ ভিতৰত ভাৰততে তেলৰ মূল্য কম।
ম্যানমাৰত বাঢ়িছে 89.7%, মালয়েছিয়াত বাঢ়িছে 56.3%, পাকিস্তানত বাঢ়িছে 54.9%, আমেৰিকাত বাঢ়িছে 44.5%, ফ্ৰান্সত বাঢ়িছে 22.1%, আৰু নেপালত বাঢ়িছে 38.2%, জাপানত বাঢ়িছে 99.7%, আৰু ভাৰতত বাঢ়িছে মাত্ৰ 5%। নৰেন্দ্ৰ মোদীয়ে দেশখন ভালদৰে চলাইছে। পৃথিৱীত গড়ে 40% তেলৰ দাম বাঢ়িছে। আমাৰ দেশত মাত্ৰ 5%হে বাঢ়িছে। কংগ্ৰেছ চৰকাৰ থকা ৰাজ্যত কিয় VAT কমোৱা নাই? তেলেংগানা, কৰ্ণাটক, কেৰালাত VAT কমাই দেখুৱাই দিয়ক কংগ্ৰেছে। আন ৰাজ্যত VAT কমাব নোৱাৰা কংগ্ৰেছে অসমত আন্দোলনৰ নাটক কৰে। যোৱা 5 বছৰত অসমত উন্নয়নৰ হাৰ সকলো ৰাজ্যতকৈ বেছি। উন্নয়নৰ হাৰত অসমে গুজৰাট, তামিলনাডু, মহাৰাষ্ট্ৰক চেৰ পেলাইছে। বিধানসভাৰ মজিয়াত এইদৰে যুক্তি দাঙি ধৰিছে প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই। দিব লৈছো আন এটা খবৰ। জামিন পালেই শ্যাম কানুৱে দেশ এৰি পলাব। জোৰ কৰি প্ৰাণৰ জুবিনক ছিংগাপুৰলৈ নিছিল শ্যাম কানু মহন্তই। ছিংগাপুৰলৈ নগ'লে নিজকে শেষ কৰা ভাবুকি দিছিল জুবিনক। SITৰ সন্মুখত সাক্ষ্য দিছিল সবিন কুমাৰ দাস আৰু কিশোৰ চন্দ্ৰ বৰুৱাই। জুবিনে শ্যাম কানু অনুষ্ঠান প্ৰমোট নকৰিলে লোকচান হ'ব বুলি কৈছিল শ্যাম কানুৱে। ছিংগাপুৰলৈ নগ'লে সম্পৰ্ক ছেট কৰিব বুলি ৰাহুল গৌতম শৰ্মাক মেছেজ দিছিল শ্যাম কানু মহন্তই। ছিংগাপুৰ পেন পেচিফিক হোটেলত খুৰা বটল যোগান ধৰিছিল শ্যাম কানুৱে। তন্ময় ফুকন, অভিমান্যু তালুকদাৰৰ সাক্ষ্যই মিথ্যা চাউ দঙালে শ্যাম কানু মহন্তৰ। 17 ছেপ্টেম্বৰত তন্ময় ফুকনে শ্যাম কানুক অৱগত কৰিছিল য়ট পাৰ্টিৰ কথা। ৱাটাৰ এক্টিভিটি সুৰক্ষাৰ কথা জানিও সুৰক্ষাজনিত ব্যৱস্থা লোৱা নাছিল। এই কথা সুদ অনুষ্ঠানৰ 3 বিষয়ববীয়া য়ট পাৰ্টি জয়শ্ৰী মহন্তই সাক্ষ্য দিছিল SITক। সুৰক্ষা, নিৰাপত্তা, চিকিৎসাজনিত কোনো দিশতে ব্যৱস্থা লোৱা নাছিল জুবিনক। জুবিনৰ জীৱনৰ প্ৰতি চৰম অৱহেলা কৰিছিল শ্যাম কানু মহন্তই। জুবিনক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা বুলি শ্যাম কানু ভতিজাকে কৈছিল। ছিংগাপুৰৰ অনুষ্ঠানৰ বাবে কোনো সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল। খুদ শ্যাম কানু মেনেজাৰ অনুজ বৰুৱাই স্বীকাৰ কৰিছে এই কথা। অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। যোগ হ'ব নতুন নিয়ম। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱাসকলক কৰ্তন হ'ব পাৰে নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। আহি পৰিছে আন এটা খবৰ। যুৱক যুৱতীক পাকিস্তানী আখ্যা দি বিতৰ্কত কিৰেণ ৰিজিজু। কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপকৰ তীব্ৰ প্ৰত্যুত্তৰ। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ এটা মন্তব্যক লৈ এতিয়া সমগ্ৰ দেশজুৰি ৰাজনৈতিক বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। অলপতে ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ পৰা ডিজিটেল আন্দোলন কক্ৰোচ জনতা পাৰ্টীক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰা এক মন্তব্যৰ পিছতে এই পৰিস্থিতি এক নতুন মূৰ লৈছে। কিৰেণ ৰিজিজুৱে কাৰো নাম নোলোৱাকৈ ইংগিত দিছিল যে একাংশ ছ'চিয়েল মিডিয়া প্লেটফৰ্মে পাকিস্তান আৰু জছ চোৰাচুৰ দৰে বিদেশী শক্তিৰ প্ৰভাৱক অনুগামী বা ফলোৱাৰ্ছ সংগ্ৰহ কৰাৰ চেষ্টা চলাইছে। ইয়াৰ লগতে তেওঁ কয় যে ভাৰতত এক বিশাল আৰু সক্ৰিয় যুৱ প্ৰজন্ম আছে, যাৰ পৰা প্ৰকৃত আৰু সঁচা ফলোৱাৰ্ছ লাভ কৰিব পৰা যায়। কেন্দ্ৰীয় মন্ত্ৰীৰ এই মন্তব্যৰ পিছতে দেশৰ যুৱ প্ৰজন্মক বিদেশী শক্তিৰ সৈতে সংযোগ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই অভিযোগৰ পিছতে কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে। তেওঁ নিজৰ প্লেটফৰ্মৰ এটা স্ক্ৰীণ ৰেকৰ্ডিং ৰাজহুৱা কৰি দাবী কৰিছে যে তেওঁলোকৰ প্লেটফৰ্মৰ বেছিভাগ দৰ্শকে ভাৰতৰ বাসিন্দা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক টেগ কৰি দীপকে প্ৰশ্ন উত্থাপন কৰে যে তেওঁলোকৰ 96%তকৈ অধিক ফলোৱাৰ্ছ ভাৰতৰ হয়। তেনেস্থলত এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কোনো সঁচা প্ৰমাণ নোহোৱাকৈ ভাৰতীয় যুৱক যুৱতীক বিদেশী প্ৰভাৱৰ সৈতে সাঙুৰি কিয় মন্তব্য কৰিছে, তাক লৈ তেওঁ প্ৰশ্ন কৰে। আনকি এই সন্দৰ্ভত বিশিষ্ট ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰেও চৰকাৰক সতৰ্ক কৰি দি কৈছে যে ইমান বিশাল সংখ্যক লোক এই আন্দোলনৰ সৈতে এনেই জড়িত হোৱা নাই। উল্লেখযোগ্য যে কক্ৰোচ জনতা পাৰ্টী আন্দোলনটো আচলতে এক ব্যংগাত্মক ডিজিটেল অভিযান হিচাপে আৰম্ভ হৈছিল। আদালতৰ এক মন্তব্যৰ পিছতে ছ'চিয়েল মিডিয়াত কক্ৰোচ আৰু পৰিজীৱীৰ দৰে শব্দৰো ভাইৰেল হৈ পৰিছিল।
যদিও পিছত স্পষ্ট কৰি দিয়া হৈছিল যে সেই মন্তব্য কেৱল একাংশ ভুৱা ডিগ্ৰীধাৰী আৰু ভুলকৈ ওকালতি কৰা লোকৰ সন্দৰ্ভতহে কৰা হৈছিল। কিন্তু অতদিনলৈ এই বিষয়টো ছ'চিয়েল মিডিয়াতে ডাঙৰ ট্ৰেণ্ড ৰূপ লয়। অভিজিৎ দীপকে এই ট্ৰেণ্ডটোক আগুৱাই লৈ গৈ কক্ৰজ জনতা পাৰ্টীৰ নাম এটা অনলাইন মঞ্চ গঢ়ি তোলে। লাহে লাহে এই মঞ্চখনে নিবনুৱা সমস্যা, পৰীক্ষা পদ্ধতি আৰু নিযুক্তি অনিয়মৰ দৰে গুৰুত্বপূৰ্ণ যুৱ সমাজৰ ইছ্যুসমূহক উত্থাপন কৰিবলৈ আৰম্ভ কৰে আৰু অতি কম সময়ৰ ভিতৰতে ই এক বৃহৎ ডিজিটেল আন্দোলনত পৰিণত হয়। বিশেষকৈ শেহতীয়া নিট ইউজি 2026 পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ সময়ত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ শিৱক প্ৰতিনিধিত্ব কৰাৰ বাবে এই আন্দোলন জনপ্ৰিয়তাৰ আকাশলংঘী হৈ পৰে। বৰ্তমান আমেৰিকা বষ্টনত বাস কৰা আৰু পূৰ্বে দিল্লী বিধানসভা নিৰ্বাচনৰ সময়ত ছ'চিয়েল মিডিয়া কেম্পেইনাৰ সৈতে জড়িত থকা অভিজিৎ দীপকে এতিয়া চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ জনাইছে যে তেওঁলোকৰ ৱেবছাইট আৰু ছ'চিয়েল মিডিয়া একাউণ্টসমূহ হয় হেক কৰা হৈছে, নতুবা ভাৰতত ব্লক কৰি দিয়া হৈছে। ইয়াৰ পিছতো তেওঁক বিভিন্ন ধৰণৰ ভাবুকি দিয়া হৈছে বুলিও তেওঁ অভিযোগ কৰে। তেওঁ আৰম্ভ কৰা এটা অনলাইন আবেদনত লাখ লাখ লোকে সমৰ্থন জনাইছিল যদিও বৰ্তমান ৱেবছাইটটো বন্ধ হৈ পৰিছে। অৱশ্যে এই সকলো বাধাৰ পিছতো দীপকে বৰ্তমান এটা বেকআপ একাউণ্টৰ জৰিয়তে নিজৰ ডিজিটেল অভিযান চলাই দিয়াৰ কথা ঘোষণা কৰিছে।